নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই বিশেষ কাৰণত আমাৰ ভাৰতীয় জীৱন বীমা নিগমৰ উন্নয়ন বিষয়া অংকুৰজয় তামুলী ছাৰৰ ঘৰত আহি উপস্থিত হ'লোঁ। আৰু এটা বস্তু দেখি বহুত ভাল লাগিছে মোৰ, যে আমাৰ উন্নয়ন বিষয়া ছাৰে আমাৰ নিবনুৱা সমস্যাৰ লগত আমাৰ 130জন নিবনুৱা সদস্যক সংস্থাপন দি তাৰ মাজত আপোনাৰ নিজে সংস্থাপনৰ লগতে নিজৰ কৰ্মৰ লগতে ইমান ব্যস্ততাৰ মাজত ছাৰে আকৌ লগতে খেতি বাতিও ইমান ধুনীয়াকৈ কৰিছে। চাওক আপোনাৰ এয়া ছাৰে তিয়ঁহ খেতি কৰিছে, তিয়ঁহ খেতিৰ লগতে আপোনাৰ এয়া ধনিয়া খেতিৰ লগতে আপোনাৰ পালেং শাকো আছে, ভেন্দি আছে। কিমান ধুনীয়া খেতি কৰিছে চাওক। আকৌ এইবোৰ লিচু আছে, এয়া তিয়ঁহ। ইমান ধুনীয়াকৈ খেতি কৰিছে ছাৰে, দেখি মই নিজেই আপ্লুত হৈ গৈছোঁ। তাকে এতিয়া ছাৰৰ পৰা আমি জানিবলৈও বিচাৰিম যে ছাৰে ইমান ব্যস্ততাৰ মাজত সময় কেনেকৈ উলিয়ায়। মোৰ বহুতে ভাল লাগিছে। আমি নিজেও এয়া ডাংবডি খেতি কৰিছে, আৰু লগতে এটা ডাঙৰ এটা ফিচাৰীও আছে ছাৰৰ। ফিচাৰীটো মাছ যথেষ্ট আছে, তো বহুত ভাল লাগিছে। তো এতিয়া মই আমাৰ অংকুৰজয় তামুলী ছাৰৰ পৰা মনৰ ভাষা অনুভৱটো জানিব বিচাৰিম। হয়, ধন্যবাদ। আমি বিশেষভাৱে কৃষকৰ সন্তান। খেতি কৰি আমি নিজেই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিলোঁ, আৰু এতিয়াও কৃষি আমি কৰিবই লাগিব। আমাৰ ভেটি মাটি যদি আমি ৰাখিব বিচাৰোঁ, তেতিয়া আমি নিশ্চয়কৈ নিজৰ কৃষি কৰ্ম, পৰিশ্ৰম, ব্যৱসায় বাণিজ্য এই দিশসমূহ আমি অকণমান আঁকোৱালি ল'ব লাগিব। সেয়েহে আজৰি সময়ত এটা পৰিশ্ৰমো হয়, শাৰীৰিক ব্যায়ামো হয়। আজৰি সময় পালে আমি অকণমান কৃষি কৰ্মত মনোনিৱেশ কৰোঁ। আৰু ৰন্তদাকো ধন্যবাদ জনাইছোঁ, তেখেতে আজি মোক এই প্ৰশ্নকেইটা সোধাৰ কাৰণে, আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেত এজন ভাল অভিজ্ঞতা। তেখেতে LICৰ সন্মানীয় DM ক্লাব মেম্বাৰ পদবী বৰ্তমান আছে, আৰু বহুত ভাল সেৱা তেখেতে আগবঢ়াইছে। আৰু মই অনুৰোধ জনাম তেখেতৰ ভিউৱাৰ্ছসকলক, তেখেতৰ যি সেৱা সঁচাই আপোনালোকে এবাৰ যদি লগ পাইছে নিশ্চয় গম পাইছে। আৰু প্ৰত্যেকেই আপোনালোকে কিবা যদি ফাইনেন্সিয়েল প্লেনিং থাকে বা ভাৰতীয় জীৱন বীমা সম্পৰ্কত যদি কিবা কাম থাকে, তেতিয়া তেখেতক আপোনালোকে যোগাযোগ কৰিব। আৰু ৰন্তু শুক্লবৈদ্য ডাঙৰীয়া প্ৰতিজন ভিউৱাৰ্ছক মোৰ ফালৰ পৰা আন্তৰিকতাৰে নমস্কাৰ জনাইছোঁ। ধন্যবাদ। আৰু বহুত ভাল লাগিছে ছাৰৰ মনৰ অনুভৱ জানি, আৰু ছাৰকো মই বহুত ধন্যবাদ জনাইছোঁ। আৰু ইমান ব্যস্ততাৰ মাজত ছাৰে ইমান ধুনীয়া এখন খেতি বাতি কৰিছে, আৰু নিজকে ধন্য আৰু ছাৰৰ পৰা অনুপ্ৰাণিত হৈছোঁ, যাতে আমিও ভৱিষ্যতে তেনেকৈ আগুৱাই যাব পাৰোঁ নেকি। আমিও চেষ্টাৰে আগুৱাই যাম বুলি কৈছোঁ। ধন্যবাদ।